আমি সবে এইবোৰ আঁচনিৰ পিছত নিজৰ দিমাগটো লগাব লাগিব। চাকৰি ট্ৰাই কৰিও লগতে কিবা এটা ব্যৱসায় হওক, কিবা কৰ্মমুখী আঁচনি হওক, কিবা ফাৰ্মিং হওক, কিবা এগ্ৰিকালচাৰ ক্ষেত্ৰখনতে হওক, মীন পালন হওক, বহুতো ধৰণৰ স্কোপ আছে প্ৰাইভেটলি কাম কৰিবলৈ, নিজে অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'বলৈ। যে গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে যে বহি থাকিম তেনেকুৱা নহ'ব। গভৰ্ণমেণ্টে চাকৰি কিমান দিব? এতিয়া 100টা পোষ্ট ওলালে তাৰ এগেইনষ্টত 2 লাখ 3 লাখ মানুহে এপ্লাই কৰে, 2 লাখ 3 লাখ কেণ্ডিডেটে এপ্লাই কৰে। চ' সেইখিনি নকৰি আমি কি কৰিব লাগিব? আমি নিজে অৰ্থনৈতিকভাৱে নিজৰ স্বাৱলম্বনটো নিজে আনিব লাগিব, নিজে ট্ৰাই কৰিব লাগিব, কৰ্মখিনি নিজে স্কিল কৰিব লাগিব। ইয়াৰ বাহিৰে বিভিন্ন ক্ষেত্ৰ আছে, বিভিন্ন ব্যৱসায় আছে। এই ব্যৱসায় ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ আমাৰ নিজৰ সদিচ্ছাটো থাকিব লাগিব। তাৰপিছত যেনেকৈ আমি বিভিন্ন ধৰণৰ কৃষি কৰ্মৰ বাহিৰেও টেকনিকেল বহুতবোৰ লাইন আছে। সেই টেকনিকেল লাইনবোৰ যদি আমি আজিকালি বিভিন্ন কোম্পানীয়ে হওক বা বিভিন্ন স্কিল ট্ৰেইনাৰে হওক ট্ৰেইনিং দি আছে। যেনে পাতা গ্লাছ ডিছপ'জেল বনাবলৈ মেচিন আছে। তাৰপিছত বিভিন্ন ধৰণৰ উদ্যোগিক ক্ষেত্ৰখনত যদি আমি চাওঁ বা অলপ চাৰ্চ কৰোঁ, তেনে বিভিন্ন ধৰণৰ উদ্যোগিক ক্ষেত্ৰ আছে। কৰ্মৰ এখন বিশাল জগত আছে, বিশাল এখন ডাঙৰ দুনিয়া আছে। তাতে আমি ভালদৰে নিজকে এষ্টাব্লিছড বা প্ৰতিষ্ঠিত আমি কৰিব পাৰিম। অকল মাত্ৰ আমাৰ নিজৰ সদিচ্ছাটো থাকিব লাগিব। ইয়াৰ বাহিৰে অসম চৰকাৰেও সেইখিনি উদ্যোগিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ স্কোপ দি আছে। যদি কোনোবা এটা ডাঙৰ ফাৰ্মিং খুলিছে বা কিবা প্ৰতিষ্ঠান খুলিছে, তাৰ কাৰণে ফাইনেন্সৰ প্ৰয়োজন হৈছে, অৰ্থৰ প্ৰয়োজন হৈছে, তো চৰকাৰৰ বিভিন্ন স্কিম আছে। সেই স্কিমৰ থ্ৰুদি গ'লে সেইখিনি ছাবচিডি পাব আৰু চৰকাৰীভাৱে লোনৰটোও পাব নিজৰ উদ্যোগিক ক্ষেত্ৰখন প্ৰতিষ্ঠাতা কৰিবলৈ। তো সেয়া আমাৰ যুৱচামে অকল চাকৰিৰ পিছত নগৈ নিজে প্ৰতিষ্ঠিত ব্যৱসায়ী হওক, সেয়া মই বিচাৰিম। তেনেহ'লে আমাৰ প্ৰজন্মটো আগুৱাই যাব পাৰিব। আমাৰ প্ৰজন্মটো লিখা পঢ়া কৰিলেই যে অকল চাকৰি বাকৰি কৰিব লাগিব সেয়া নহয়, যে চবেই যে ডক্টৰ, ইঞ্জিনিয়াৰ, IPS অফিচাৰ হ'ব সেয়া নহয়। ভাল এটা লিখা পঢ়াটো কৰা দৰকাৰ, কিয় আমি জানিব লাগিব। আজি ডিজিটেল যুগ, এই ডিজিটেল যুগত আমি চব বস্তুতেই আজি খেতিটো আমি চাইণ্টিফিক পদ্ধতিতে কৰিবলৈ হ'লে আমাৰ তাৰ বাবে লিখা পঢ়াটোৰ একান্ত প্ৰয়োজন। সেইখিনি আমি কৰিব লাগিব। লিখা পঢ়া কৰিলেহে আমি যিকোনো বস্তু কাম কৰিম বা ইয়াৰ এডভান্স টেকনিকটো আমি ইউজ কৰিব পাৰিম। সেয়া আমি চাইণ্টিফিক পদ্ধতিৰে কৰিব পাৰিম। তাৰ বাবে আমাৰ লিখা পঢ়াৰ ক্ষেত্ৰত বা ডিগ্ৰী লোৱাৰ প্ৰয়োজন আছে। বা এগ্ৰিকালচাৰিং ক্ষেত্ৰতো বিভিন্ন ধৰণৰ ডিপ্ল'মা আৰু গ্ৰেজুৱেশ্যন লেভেল, ইউনিভাৰ্চিটি লেভেলৰ কোৰ্চ আছে, সেইখিনি কৰিব পাৰে। যোনে যোনটো ক্ষেত্ৰত ইণ্টাৰেষ্ট, কোনোবা মীন পালন কৰিব বিচাৰিছে বা মীন ফাৰ্মিং কৰিব বিচাৰিছে, তেখেতে মীন ফিছাৰী কলেজ আছে বা ফিছাৰী বিশ্ববিদ্যালয় আছে, আমাৰ অসমতে আছে, ৰহাত আছে। সেইখিনি তাত গৈ তাত ভালদৰে লিখা পঢ়া কৰি ডিগ্ৰী লৈ নিজে প্ৰতিষ্ঠিত ব্যৱসায়ী হ'ব পাৰিব বা সেইটো ডিপাৰ্টমেণ্টতেও নিজৰকে আগবাঢ়াই যাব পাৰিব। অকল কমন লিখা পঢ়া কৰিলে এতিয়াৰ ট্ৰেণ্ডত নহ'ব যে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলোঁ, সেনেকুৱা কৰিলে নহ'ব। আমি এই ক্ষেত্ৰখন আগুৱাই লৈ যাবলৈ আমাৰ যদি আমাৰ ডেকাসকলৰ কাৰণে চৰকাৰখনে কৰ্মমুখী আঁচনি আনে, তেনেহ'লে আমাৰেই ভাল হ'ব। যেনে কিছুদিন আগত চৰকাৰৰ এটা আঁচনি আছিলে, যুৱকসকলৰ কাৰণে 2 লাখ টকা চেংচন দিছে কৰ্ম আঁচনিৰ যুগত। যে 2 লাখ টকা চেংচন পাব, এই 2 লাখ টকাৰে ব্যৱসায় কৰিব পাৰিব। এইটো লোন হিচাপে দিছে, যদিও 1 লাখ টকা চৰকাৰে মাফ কৰিব আৰু বাকী 1 লাখ টকা কিস্তি হিচাপে লোনটো ভৰিব লাগিব। তো সেয়া এটা সুন্দৰ আৰু ধুনীয়া পদক্ষেপ। সেই পদক্ষেপখিনি ভাল পদক্ষেপ লৈছে চৰকাৰখনে, যে যিসকল আমাৰ যুৱচামে সেই লোনটো লৈছে বা ব্যৱসায় আৰম্ভ কৰিছে, তেখেতসকলে যদি ভালদৰে কৰি যায় ব্যৱসায়টো,
আৰু সেই পইচাটোৰ সদ্ব্যৱহাৰ কৰি যায় তেনেহ'লে খুবেই ভাল। সেইটো এটা ভাল ইনিচিয়েটিভ। কাৰণ আজিৰ যুগত কিমান ল'ৰা ছোৱালীক চৰকাৰে চাকৰি দিব? বছৰে বছৰে হাজাৰ হাজাৰ কেণ্ডিডেট ওলাই আছে, গ্ৰেজুৱেশ্যন কৰি ওলাই আছে, হায়াৰ ছেকেণ্ডাৰী কৰি ওলাই আছে, মেট্ৰিক কৰি ওলাই আছে, পোষ্ট গ্ৰেজুৱেট কৰি ওলাই আছে, ইঞ্জিনিয়াৰিং কৰি ওলাই আছে। কিমান ভেকেঞ্চি থাকিব? তো আমাৰ এডুকেশ্যন ছিষ্টেমটোও চেঞ্জ হ'ব লাগিব। এডুকেশ্যন ছিষ্টেমটো যদি চেঞ্জ হয় তেনেহ'লে আমি গৈ এটা ভাল কিবা এটা কৰিব পাৰিম। যে আৰু আমাৰ যুৱচামৰ মেণ্টেলিটিটো চেঞ্জ হ'ব লাগিব যে আমি লিখা পঢ়া কৰিছোঁ, আমাৰ চৰকাৰী চাকৰি এটা লাগিবই। সেই মেণ্টেলিটিটো টোটেলি মূৰৰ পৰা বাদ দিব লাগিব যে আমি কৰ্মমুখী আঁচনি কৰিম। যদিও কোনোবাৰ ইচ্ছা আছে যে মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, বা মই IPS অফিচাৰ হ'ম, বা মই বেংকৰ মেনেজাৰ হ'ম, ঠিক আছে বাৰু। সেইখিনি যদি কাৰোবাৰ সপোন আছে, সপোনটো কৰি সেইমতে ট্ৰাই কৰি যাব লাগে। এতিয়া IAS অফিচাৰ হ'ব বুলি ক'লেতো আৰু চবে IAS অফিচাৰ হ'ব নোৱাৰে। তাৰ কাৰণে আমি ট্ৰাই কৰিব লাগিব, তাৰ কাৰণে আমি আমাৰ প্ৰিপাৰেশ্যন ল'ব লাগিব। তাৰপিছতো আমি কম্পিটিশ্যনত হয়তো আহিব পাৰিম, হয়তো আহিব নোৱাৰিম, তেনেকুৱা হ'ব পাৰে। চ' সেইখিনি কৰাৰ আগতে চবে ভাবিব লাগিব যে আমি লিখা পঢ়া কৰাৰ লগতে আমাৰ যেতিয়া লিখা পঢ়াখিনি শেষ হ'ব তেতিয়া আমি বেলেগ কিবা কথাও চিন্তা কৰিব লাগিব কৰ্মক্ষেত্ৰখনত। বিশেষকৈ ল'ৰাসকলৰ কথাই কৈছোঁ যে আমাৰ অসমখন ধুনীয়া এটা এগ্ৰিকালচাৰেল প্লেচ। বিজ্ঞানসন্মতিৰে আমি এগ্ৰিকালচাৰটো ভালদৰে ধৰি ৰাখিব লাগিব। যে যদি আমি বিজ্ঞানসন্মতিৰে খেতি বাতি কৰোঁ বা এগ্ৰিকালচাৰ প্ৰডাকশ্যনটো কৰোঁ তেনেহ'লে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব পাৰিম। লিখা পঢ়া কৰাৰ পিছত যেতিয়া চাইণ্টিফিক পদ্ধতিত খেতি কৰা হয়, যিখিনি চাকৰি কৰি দৰমহা পাব, তাৰ ভালদৰে খেতি বাতি কৰিলে তাৰ 3 গুণ পইচা আৰ্ণ কৰিব লাগিব। লাইফটো বেটাৰ ষ্টাইলত লৈ যাব পাৰিব আজিৰ যুৱচামে। খালি অকল খেতি বাতি নহয়, ফাৰ্মিং আছে, গাহৰি ফাৰ্মিং আছে, ব্ৰইলাৰ ফাৰ্মিং আছে, হাঁহ ফাৰ্মিং আছে, এই তাৰপিছত মীন পালন আছে, মৎস্য পালন আছে। গতিকে গোটেইখিনিৰ আজিকালি চাইণ্টিফিক পদ্ধতি ওলাইছে। চাইণ্টিফিক পদ্ধতিত যদি আমি ট্ৰেইনিং লৈ সেই দিশটো ফাৰ্মিং বা এগ্ৰিকালচাৰ দিশটো পিনে আগবাঢ়ি যাওঁ তেনেহ'লে তাৰ এখন যথেষ্ট বজাৰ আছে, যথেষ্ট মাৰ্কেট আছে। ইয়া শুধু আমাৰ নিজৰ অসমতেই নহয়, আৰু এটা আছে অনলাইন ডিজিটেল পৰ্টেল। এই ডিজিটেল পৰ্টেলছটো আমি কাম কৰিব পাৰি। বিভিন্ন ধৰণৰ বেংকে CSP দিছে বা CSC চেণ্টাৰবিলাক হিচাপে আমি কাম কৰিব পাৰি। সেইখিনিৰ যদি আমি এজেঞ্চি লওঁ বা সেইখিনি ফ্ৰাঞ্চাইজি লওঁ, ফ্ৰাঞ্চাইজি হিচাপে আমি ধুনীয়া কৰ্ম কৰিব পাৰিম। তো সেইখিনি চবকে ক'লোঁ। আৰু যোনে যোনে যে চাকৰি কৰিম বুলি ভাবিছে বা গভৰ্ণমেণ্ট জব এটা পাব লাগে বুলি ভাবিছে, তো সেই হিচাপে প্ৰিপাৰেশ্যনখিনি কেনেকৈ ল'ব, বিশেষকৈ আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী আছে বা অসমৰ যিসকল কেণ্ডিডেট আছে তেখেতসকলে আসাম কেৰিয়াৰ গুগলত গৈ তো ইনফৰমেশ্যন বহুতে নাপায়। সেইখিনি আসাম কেৰিয়াৰত সদায় গুগলত ছাৰ্চ কৰিব। আসাম কেৰিয়াৰটো ছাৰ্চ কৰিলে তাতে ডেইলি নটিফিকেশ্যন ওলায় কি জব অসম গভৰ্ণমেণ্টে, খালি নট অনলি অসম গভৰ্ণমেণ্ট, অসম চেণ্ট্ৰেল অল অভাৰ ইণ্ডিয়াত যিখিনি নটিফিকেশ্যন জবৰ ক্ষেত্ৰত বা ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত যিখিনি নটিফিকেশ্যন, চব নটিফিকেশ্যন দিয়া আছে। তাতে আহি থাকে টোটেল এডভাৰটাইজমেণ্টটো আহি থাকে, এপ্লাই লিংক, এভৰিথিং আসাম কেৰিয়াৰতে পাই যাব। আৰু তাতে তাৰ কোৰ্চ মডেলটোও দিয়া থাকে। এডমিট কাৰ্ড ওলালে জবৰ সেই এডমিট কাৰ্ডৰ ডিটেইলছখিনিও দিয়া থাকে। ৰেজাল্ট ওলালে ৰেজাল্টৰ ডিটেইলছখিনি দিয়া থাকে। ফৰ্মৰ লিংক দিয়া থাকে। এভৰিথিং আসাম কেৰিয়াৰ এটা ভাল ৱেবছাইট হয়। তাতে ছাৰ্চ কৰিলে এনি জবছ অসম গভৰ্ণমেণ্টৰ বা ভাৰত চৰকাৰৰ যিকোনো জবৰ বা বেংকিং ছেক্টৰ হওক, LICত হওক, য'ত হওক, ACS, IPS
যিখিনি ল' ৰেংকৰ পৰা হাই গ্ৰেডলৈকে সেই জবৰ ডিটেইলছখিনি ধুনীয়াকৈ দিয়া থাকে, এভৰি নটিফিকেশ্যন ভালদৰে দিয়া থাকে, চবে সেইখিনি চালে ফ'ল' কৰিলে হ'ল। আৰু তাতে কোৰ্ছ মডেলটোও দিয়া থাকে, বিভিন্ন ধৰণৰ কুৱেশ্যন, কোনোবা এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈছে, তাত চাৰ্চ কৰিলে এক্সাম প্ৰিপাৰেশ্যন ডিটেইলছটো পাই যাব। তো সেয়া হ'ল চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি কেনেকৈ আগুৱাই যাব লাগে। আৰু কাৰেণ্ট এফেয়াৰ্ছ, ইয়াৰ বাহিৰেও গুগলত চাৰ্চ কৰিব, কাৰেণ্ট এফেয়াৰ্ছৰ বিভিন্ন মান্থ ৱাইজ কাৰেণ্ট এফেয়াৰ্ছ গুগলৰ পৰা ডাউনলোড কৰিব ল'ব পাৰিব। তাতে বিভিন্ন আপডেটছখিনি দিয়া থাকে, কাৰেণ্ট এফেয়াৰ্ছ অল অভাৰ ইণ্ডিয়া, অল অভাৰ ৱৰ্ল্ডৰ কাৰেণ্ট এফেয়াৰ্ছখিনি থাকে, সেইখিনি চবে ভালদৰে চালে বা ফ'ল' কৰিলে হ'ল। যেনে কিছুদিন আগত অসম পুলিচৰ যোনটো ৰিক্ৰুইটমেণ্ট গৈছে, এই ৰিক্ৰুইটমেণ্টৰ কুৱেশ্যন এনচাৰ, ইয়াৰ বাহিৰে আমাৰ অসমত বিভিন্ন ধৰণে চেনেল, ভিক্টৰ দাস বা এনেকুৱা দ্য জব ফেক্টৰী আৰু এনেকুৱা বিভিন্ন ধৰণৰ চেনেল আছে, এডুকেশ্যনেল চেনেল আছে। সেই চেনেলবিলাকে জবৰ বিষয়ে প্ৰশিক্ষণ দি থাকে, কুৱেশ্যন এনচাৰ ধুনীয়াকৈ দি থাকে, অসমীয়াত আছে, যোনে ইংলিছত বুজি ট্ৰেইনিং ল'ব বিচাৰিছে ইংলিছত আছে, বা বেংকিং ছেক্টৰ হওক বা আদাৰ্ছ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবৰ ক্ষেত্ৰত, ৰেলৱে ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত চব ডিটেইলছখিনি চেণ্ট্ৰেল ৱাইজৰ ইউটিউব চেনেল আছে। সেই ইউটিউব চেনেলবোৰত বিভিন্ন ভাল ভাল টিচাৰে প্ৰশিক্ষণ দিয়ে, কুৱেশ্যন এনচাৰখিনি ধুনীয়াকৈ বুজাই দিয়ে। একমাত্ৰ সকলোৰে কি অকণমান ধৈৰ্যৰ প্ৰয়োজন, ধৈৰ্য সহকাৰে যদি কোনোবাই ষ্টাডি ৰেগুলাৰলি কৰি যায়, সেইখিনি ডিটেইলছ পাৰিব। আৰু সেই কথাই মই কৈছোঁ, অকল প্ৰশিক্ষণ ল'লে নহ'ব, তাৰ লগতে নিজৰ এক্টিভিটিছখিনি ঠিক ৰাখিব, কেনেকৈ প্ৰিপাৰেশ্যন ল'ব। ডেইলি ৰাতিপুৱা উঠি নিজকে মেণ্টেলি আৰু ফিজিকেলি ফিট ৰাখিবলৈ সকলোৱে আমি ট্ৰাই কৰা দৰকাৰ। মেণ্টেল আৰু ফিজিকেল, যদি আমাৰ ফিজিকেলটো ফিট থাকে তেতিয়া আমাৰ মেণ্টেল ফিট থাকিব। মেণ্টেল ফিট থাকিলে আমি যিকোনো এনি টাইপ অফ প্ৰিপাৰেশ্যন, কৰ্মৰ ক্ষেত্ৰত হওক বা এক্সামৰ ক্ষেত্ৰত হওক, আমি প্ৰিপাৰেশ্যনখিনি ধুনীয়াকৈ ল'ব পাৰিম। যেনে ফিজিকেল এক্সাৰচাইজখিনিৰ বিষয়ে মই বহুতো ভিডিঅ' বনাইছোঁ বা বহুতো ডেমনষ্ট্ৰেশ্যন ভিডিঅ' মোৰ চেনেলত দিয়া আছে, চবে চালে পাব সেইখিনি। তো ৰাতিপুৱা এভৰি মৰ্ণিং হওক বা ইভিনিং হওক, তো চৰকাৰে যদি আঁচনি দিব লাগে, সেইসকল দুখীয়া মানুহৰ কাৰণে মেডিকেল ব্যৱস্থাটো উন্নত কৰক, মেডিকেল ব্যৱস্থাটো ভাল কৰক। যোনটো আজিকালি মানুহৰ বেমাৰ হ'লে মানুহে লাখ টকা নাৰ্ছিং হোম বা প্ৰাইভেট মেডিকেলত গৈ প্ৰাইভেট নাৰ্ছিং হোমত গৈ দি আছে। চৰকাৰী হাস্পাতাল বা হস্পিটেল যদিও আছে, সেইখিনি পৰ্যাপ্ত পৰিমাণে নহয়, বা সেইখিনিৰ চিকিৎসাখিনি চব মানুহৰ কাৰণে পৰ্যাপ্ত নহয়। গতিকে সেই আঁচনিৰ পইচাখিনি যদি মেডিকেল পাৰপাছ বা মেডিকেলত খৰচ কৰে, মেডিকেলত আৰু বহলাই দিয়ে, ছিটখিনি বহলাই দিয়ে, চিকিৎসাৰ সুবিধাটো আৰু অধিক কৰে, তেনেহ'লে সেই মানুহখিনি উপকৃত হ'ব। আৰু এইটো চৰকাৰে য'ত ভাল কাম কৰি আছে, তো ভোট বেংকৰ ৰাজনীতি কৰাৰ দৰকাৰ নাই। মানুহক মাহত 5 কেজি চাউল আৰু অৰুণোদয় আঁচনি এইবিলাক দি লাখ টকা নষ্ট নকৰাতকৈ সেইটো পইচাৰে ৰাস্তা ঘাটৰ কাম আৰু কৰক, শিক্ষাৰ ক্ষেত্ৰত কাম কৰক, বা মেডিকেল যোনটো সুবিধা পাব লাগে সেই সুবিধাটো দিবলৈ যত্ন কৰক, সেয়া ভাল হ'ব। কাৰণ সেইটো আগৰ পলিচিটো লৈ লাভ নাই, যোনটো কংগ্ৰেছ চৰকাৰে অতদিনে ইমান বছৰে কৰি আহিছে। তেনেহ'লে ডিফাৰেঞ্চটো কি হ'ল? এতিয়া মানুহৰ মেণ্টেলিটি চেঞ্জ হৈছে, মানুহ ডিজিটেল যুগত গৈ আছে, ডিজিটেল ইণ্ডিয়া হৈছে, মানুহে চব বুজি পায়। যদি চৰকাৰখনে ভালদৰে কাম কৰে, মানুহে অট'মেটিক চৰকাৰখনক আওকালি ল'ব। গতিকে সেই ভোট বেংকৰ ৰাজনীতি এইটো চৰকাৰে বাদ দিয়ক, কৰ্মমুখী আঁচনি আনক, সেই ফ্ৰী আঁচনি নিদি মানুহৰ কাৰণে কৰ্মমুখী আঁচনি আনক। যদিও বিভিন্নজনে সুবিধা পাই আছে, কিন্তু সেয়া পৰ্যাপ্ত নহয়, আৰু বহলাই দিয়ক। সেয়াই কামনা কৰোঁ, চবৰ ভাল হ'ব। বন্ধুসকল,
এই চৰকাৰৰ যোনটো ফ্ৰী আঁচনি আছে এই আঁচনিটোৱে আমাৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছে চবে জানি থ'ব যে চৰকাৰৰ যোনটো ফ্ৰী আঁচনি আছে আজি অৰুণোদয় আঁচনি মাহে মাহে 1400 টকা পাই আছে আৰু এই আঁচনিটো লাখ লাখ পৰিয়ালে পাই আছে কিন্তু সেই লাখ লাখ পৰিয়ালৰ এই আঁচনিটোৰ প্ৰয়োজন আছে জানো এই আঁচনি দি চৰকাৰৰ ৰাজকোষৰ পৰা মাহে মাহে লাখ লাখ কোটি কোটি টকা গৈ আছে সেই আঁচনিৰ পইচাটো ক'ৰ পৰা আহি আছে আমি মধ্যবিত্ত বা ধনী শ্ৰেণী হওক গৰীব শ্ৰেণী হওক বা আপাৰ ক্লাছ হওক সবৰ পকেটৰ পৰাই গৈ আছে আমি আমাৰ টেক্স আমি যোনটো টেক্স ভৰোঁ চৰকাৰক সেই টেক্সৰ পৰা গৈ আছে এই আঁচনি পাই লাভ কি হৈছে 1200 টকা বা 1400 টকাৰ আঁচনি পাইছে কিবা এটা পৰিয়ালৰ মানুহে আৰু তাৰ পৰিৱৰ্তে বজাৰত যিখিনি মূল্যবৃদ্ধি হৈ আছে আজি মূল্যবৃদ্ধিটো কণ্ট্ৰল হোৱা নাই মূল্যবৃদ্ধি হৈ আছে আজি 1200-1400 টকাৰ আঁচনিটো নাপাই আমি যদি কম দামত বস্তু কিনিব পাৰোঁ মাৰ্কেটৰ পৰা বা কম দামত বস্তু ল'ব পাৰোঁ বা মূল্যবৃদ্ধি যদি কম হয় চৰকাৰে যদি সেইটো ব্যৱস্থা সকলোৰ কাৰণে কৰি দিয়ে সেয়া ভাল হ'ব গতিকে আঁচনিটো বাদ দিয়ক চৰকাৰে আঁচনিটো দিব লাগে ফ্ৰী আঁচনিটো কাক দিব লাগে যিসকল দিব্যাংগ আছে যিসকলে কাম কৰাৰ ক্ষমতা নাই যিসকলে শাৰীৰিকভাৱে অক্ষম বা যাৰ কোনো নাই ইনকাম টোটেলি আৰ্নিং কৰাৰ চ'ৰ্চ কৰা মানুহজন নাই তেনেকুৱা নগণ্য সংখ্যক মানুহক দিলে হয় ইয়াৰ বাহিৰে লাখ লাখ পৰিয়ালক এই আঁচনি দি ফ্ৰী চাউল দি ঘৰ দি এইটো এটা ভোট বেংকৰ ৰাজনীতি যোনটো আগৰ কংগ্ৰেছ চৰকাৰখনে কৰি আছে সেই কৰি আহিছিল সেইটো পদ্ধতি এতিয়া আমাৰ এই নতুন নহয় এই চৰকাৰখনে সেইটো চৰকাৰৰ পন্থাটো আঁকোৱালি লৈছে এইটো চৰকাৰ ভাল কাম কৰিছে ন ডাউট বহুতো ভাল কাম কৰিছে বিনা পইচাৰ বিভিন্ন ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ৰাস্তা ঘাটৰ কাম যথেষ্ট হৈছে অসংখ্য হৈছে হৈয়ে আছে বন্ধুগণ বা বন্ধুসকল চৰকাৰৰ ফ্ৰী আঁচনি আজিৰ টপিকসটো কম যে চৰকাৰৰ ফ্ৰী আঁচনি চৰকাৰে বিভিন্ন ধৰণৰ ফ্ৰী আঁচনি দি আছে অৰুণোদয় আঁচনি তাৰ নামত লাখ লাখ টকা ৰাজকোষৰ পৰা মাহে মাহে উদং হৈ আছে সেয়া কাৰ পইচা আমাৰ জনগণৰে পইচা মধ্যবিত্তৰ পইচা হওক গৰীবৰ হওক বা ধনীৰ হওক সবৰে পকেটৰ পইচাৰ পৰা সেই ধনখিনি গৈ আছে তো চৰকাৰে এই কাম কৰিছে ন ডাউট এইটো চৰকাৰে বহুতো ভাল কাম কৰিছে ৰাস্তা ঘাটৰ পৰা লৈ চাকৰি বাকৰি দিয়াৰ পৰা লৈ সকলোৰ বহুতো উপকাৰ কৰিছে বিভিন্ন ল'ৰা ছোৱালীয়ে চাকৰি পাইছে বিনা পইচাত ৰাস্তা ঘাটৰ কাম অসংখ্য হৈ আছে আগৰ তুলনাত যদি আমি কম্পেয়াৰ কৰোঁ কিন্তু এই ফ্ৰী আঁচনিটো কিমান যুক্তিযুক্ত বা এই ফ্ৰী আঁচনিটো দিয়াত কি সুবিধা আৰু অসুবিধা হৈ আছে এই ফ্ৰী আঁচনিটোৱে কি ভাল কৰিছে যোনে যোনে পাইছে সেই ফ্ৰী আঁচনি তেখেতসকলে এই ফ্ৰী আঁচনিটো পাই আজি অৰুণোদয় আঁচনি হওক বা যোনটো চাউল ফ্ৰী পাই আছে মাহেকীয়া 5 কেজিকৈ সেই আঁচনিটোৰ কি ভাল হৈছে নাই হোৱা আজি দেশত যোনটো হাৰত মূল্য বৃদ্ধি হৈ গৈ আছে চৰকাৰে যদি এই ফ্ৰী আঁচনিটো কমপ্লিট বন্ধ কৰি মূল্য বৃদ্ধি ৰোধ কৰে তেনেহ'লে যি মানুহেখিনিয়ে এই ফ্ৰী আঁচনিটো পাই আছে 1200 বা 1400 টকা অৰুণোদয় আঁচনি পাই আছে অথচ মিঠাতেল কিনি আছে পিঁয়াজ কিনি আছে 60 টকাত মিঠাতেল কিনি আছে অধিক দামত সব বস্তু বাহিনীৰ জুই চোৱা দাম তো লাভটো কি হ'ল একো লাভ হোৱা নাই গতিকে সেই ফ্ৰী আঁচনিখিনি বন্ধ কৰি যদি চৰকাৰে দেশত সেইসকল জনগণৰ কাৰণে কৰ্মমুখী আঁচনি আনে সেয়া অতি উত্তম হ'ব অতি সকলোৰ কাৰণে মংগল হ'ব ভাল হ'ব সেয়া মধ্যবিত্ত হওক ধনী শ্ৰেণী হওক বা একেবাৰে তলত দুখীয়া শ্ৰেণীৰ কাৰণে হওক সকলোৰ কাৰণে ভাল হ'ব আজি অৰুণোদয় আঁচনিটো লাখ লাখ মানুহে পাই আছে সেই সকলো মানুহ কি দুখীয়া নহয় অৰুণোদয় আঁচনি দিব লাগে চৰকাৰে কাক দিব লাগে যোনে দিব্যাংগ হয় যোনে কৰ্ম কৰি খোৱাৰ ক্ষমতা নাই
যাৰ হাত ভৰি নাই, যাৰ চাবলৈ কোনো মানুহ নাই, তেনেকুৱা মানুহক যদি সহায় কৰে ঠিক আছে, কিন্তু প্ৰতি ঘৰে ঘৰে অৰুণোদয় আঁচনি, ফ্ৰী চাউল, ইন্দিৰা আৱাস যোজনা, সেইটোতো কংগ্ৰেছ চৰকাৰ আগৰ দিনত যোনটো চৰকাৰে ভুল কৰি গৈছে, ভোট বেংকৰ ৰাজনীতি কৰিছে, যে ভোটটো পোৱাৰ কাৰণে ফ্ৰীতে চাউল দিছে, ফ্ৰীতে টকা দিছে, ফ্ৰীতে ঘৰ দিছে, এইটো ভোট বেংকটো বঢ়োৱাৰ কাৰণে। তো চৰকাৰটো চেঞ্জ হৈছে, পৰিৱৰ্তন হৈছে, দেশৰ জনগণ পৰিৱৰ্তন হৈছে, ডিজিটেল ইণ্ডিয়া আহিছে, ডিজিটেল মাধ্যম আহিছে, মানুহৰ মেণ্টেলিটি চেঞ্জ হৈছে। তো আমাৰ চৰকাৰে সেই কংগ্ৰেছ চৰকাৰৰ যিখিনি স্কিল আছে বা টেকনিক আছে সেইখিনি কিয় ফ'ল' কৰি আছে? সেই ভোট বেংকৰ ৰাজনীতিখিনি কিয় সলাব নোৱাৰেনে? যদি বহুতখিনি সলাইছে, কিন্তু সেই পন্থাটো ট'জ নকৰি জনগণৰ হিতাৰ্থে কাম কৰক, জনগণৰ ভালৰ কাৰণে কাম কৰক। আজি যোনটো মেডিকেল চিষ্টেমটো ইমান কষ্টলি হৈ আছে, মানুহৰ কিবা এটা বেমাৰ হ'লে লাখ টকা মানুহে সেই মেডিকেলত গৈ খৰচ কৰি আছে। আজি চৰকাৰী হাস্পাতাল যদিও আছে বা হস্পিটেলাইজ বিভিন্ন জেগাত আছে, কিন্তু সেই হাস্পাতালখিনিত মানুহে কিমানখিনি চিকিৎসা পাই আছে, বা এই যিখিনি চিকিৎসা পাই আছে সেইখিনি পৰ্যাপ্ত পৰিমাণে হয়নে নহয়? আজি কিবা এটা বেমাৰ হ'লে দুখীয়া মানুহে এটা ঘৰ বাৰী, নিজৰ টকা পইচা সম্পত্তি সোণ ধন বেছি কিনি নিজৰ চিকিৎসা কৰি আছে। গতিকে সেই ফ্ৰী আঁচনিৰ টকাখিনি, ফ্ৰী আঁচনিখিনি বন্ধ কৰি সেইখিনি মেডিকেল পাৰপাছত যদি চৰকাৰে খৰচ কৰে, তেনেহ'লে দুখীয়া ৰাইজৰ উন্নতি হ'ব, দুখীয়া ৰাইজে সকাহ পাব। আজি এডুকেশ্যন চিষ্টেমটো বহুতো কষ্টলি হয়। এডুকেশ্যন চিষ্টেমত চৰকাৰে বহুতোখিনি পৰিৱৰ্তন আনিছে, কিন্তু আনিলে কি হ'ব? এতিয়া যোনটো ট্ৰেণ্ড পৰি আছে, চবে চৰকাৰী স্কুলত ল'ৰা ছোৱালী নাই, এনৰলমেণ্ট কমি গৈ আছে, প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী। চৰকাৰী স্কুলৰ শিক্ষকসকলে দৰমহা পাই আছে, সেই দৰমহাখিনিত পৰিৱৰ্তে যিখিনি তেখেতে কৰ্ম ক্ষমতা দিব লাগে সেইখিনি সঠিকভাৱে দিব পাৰিছেনে? নাই পাৰা। গতিকে সেই চিষ্টেমটো চৰকাৰে চেঞ্জ কৰক, ফ্ৰী আঁচনি টোটেলি বন্ধ কৰক, বন্ধ কৰি দেশৰ জনগণৰ কাৰণে কাম কৰক। সেই কংগ্ৰেছ চৰকাৰৰ দিনৰ যোনটো পন্থা আছে সেই পন্থাটো চৰকাৰে বাদ দিয়ক। যদি সকলোখিনি চেঞ্জ কৰিব বিচাৰিছে, পৰিৱৰ্তন কৰিব বিচাৰিছে, ডিজিটেল ইণ্ডিয়া হৈছে, মানুহৰ মেণ্টেলিটি চেঞ্জ হৈছে, দেশখন উন্নতিৰ ফালে যদি গৈ আছে, তেনেহ'লে সেই পন্থাটো চৰকাৰে চেঞ্জ কৰি ভোট বেংকৰ ৰাজনীতিৰ যোনটো পন্থা আছে সেইটো পন্থা চেঞ্জ কৰি মানুহক সহায় কৰিব লাগে। মেডিকেলি সহায় কৰক দুখীয়া মানুহক, মানুহে সকাহ পাব। বজাৰত দ্ৰব্যমূল্যৰ দাম হ্ৰাস কৰক, তেতিয়া সেই 1200-1400 টকা অৰুণোদয় আঁচনি পোৱা মানুহখিনিয়ে কম দামত বস্তু বাহিনী কিনিব পাৰিব, মানুহৰ পইচা অলপ ৰাহি হ'ব সেই দুখীয়া মানুহখিনিৰ। সেয়াই ক'লোঁ বন্ধুসকল, এয়া কোনো ৰাজনীতিক ভাষণ নহয়, সেয়া বৰ্তমান যুগৰ প্ৰেক্টিকেল কথা। চাব চবে এইখিনি। তো চবকে বেষ্ট অফ লাক থাকিল। বন্ধুসকল, এই চৰকাৰৰ যোনটো ফ্ৰী আঁচনি আছে, এই আঁচনিটোৱে আমাৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছে চবে জানি থ'ব। যে চৰকাৰৰ যোনটো ফ্ৰী আঁচনি আছে, আজি অৰুণোদয় আঁচনি মাহে 1400 টকা পাই আছে, আৰু এই আঁচনিটো লাখ পৰিয়ালে পাই আছে। কিন্তু সেই লাখ পৰিয়ালৰ এই আঁচনিটোৰ প্ৰয়োজন আছে জানো? এই আঁচনি দি চৰকাৰৰ ৰাজকোষৰ পৰা মাহে লাখ কোটি টকা গৈ আছে। সেই আঁচনিৰ পইচাটো ক'ৰ পৰা আহি আছে? আমি মধ্যবিত্ত বা ধনী শ্ৰেণী হওক, গৰীব শ্ৰেণী হওক বা আপাৰ ক্লাছ হওক, চবৰ পকেটৰ পৰাই গৈ আছে। আমাৰ টেক্স, আমি যোনটো টেক্স ভৰোঁ চৰকাৰক, সেই টেক্সৰ পৰা গৈ আছে। এই আঁচনি পাই লাভ কি হৈছে? 1200 টকা বা 1400 টকাৰ আঁচনি পাইছে কিবা এটা পৰিয়ালৰ মানুহে, আৰু তাৰ পৰিৱৰ্তে বজাৰত যিখিনি মূল্যবৃদ্ধি হৈ আছে, আজি মূল্যবৃদ্ধিটো কণ্ট্ৰল হোৱা নাই, মূল্যবৃদ্ধি হৈ আছে।
আজি 1200-1400 টকাৰ আঁচনিটো নাপাই আমি যদি কম দামত বস্তু কিনিব পাৰোঁ মাৰ্কেটৰ পৰা বা কম দামত বস্তু ল'ব পাৰোঁ বা মূল্যবৃদ্ধি যদি কম হয় চৰকাৰে যদি সেইটো ব্যৱস্থা সকলোৰ কাৰণে কৰি দিয়ে সেয়া ভাল হ'ব। গতিকে আঁচনিটো বাদ দিয়ক চৰকাৰে, আঁচনিটো দিব লাগে, ফ্ৰী আঁচনিটো কাক দিব লাগে? যিসকল দিব্যাংগ আছে, যিসকলে কাম কৰাৰ ক্ষমতা নাই, যিসকলে শাৰীৰিকভাৱে অক্ষম বা যাৰ কোনো নাই, ইনকাম টোটেলি আৰ্নিং কৰাৰ চ'ৰ্চ কৰা মানুহজন